আপুনি মানে লুৰিণজ্যোতি গগৈ দেখিছে লগো পাইছে আমাৰ ঘৰলৈ আহিছে আপুনি কথা পাতিছে নাই কথা পাতিলে মানে মোক হাত খুৱাই মৰম কৰি থৈ গৈছে হয় নি আপুনি আপুনি ভাল পায় নাই ভাল পায় টিভিত দেখিও তেওঁকে চাওঁ শুনি কথাবোৰ ক'লে ভাল লাগে কথা পাতিছিলে না আপোনাৰ ঘৰলৈ আহোঁতে আপোনাৰ ঘৰলৈ আহোঁতে কথা পাতিলে না পাতিলে এইবাৰ ইলেকশ্যন খেলিব না আকৌ তেখেতে গম পায় সেইকাৰণে আপোনাৰ স্বাস্থ্যটো এতিয়া ভাল হৈ থাকিব লাগিব 26 চনলৈ গাড়ীত যাব হয় বাকী আপোনাৰ চকু কাণ চব ঠিক আছে ভালকে শুনিছে লাহে লাহে ক'লে নুশুনে লুৰিণ গগৈ কেলে ভাল লাগে আপোনাক কথা পাতিবলৈ ভাল লাগে কি বিজেপি চৰকাৰৰ পৰা কি হৈছে কি উপকাৰ হৈছে চব ধ্বংস কৰিছে নাই এফালৰ পৰা টকা পইচা বিদেশৰ পৰা আনি গোটেই হাৰ লগাই অসমখন পঠিয়াবৰ কাৰণেহে কৰি আছে তেতিয়া ইহঁতি ভাবিছে যে বিজেপি চৰকাৰে ভাবিছে যে মোৰ দিনতে চব মানে পইচা সকলোতে ধাৰ লগাওঁ তাৰপিছত বেলেগ চৰকাৰ আহিলেনো কেনেকৈ মাৰিব এইটোৱে প্ৰমাণ চাইছে হয় নহয় বাৰু কথা হয় আপুনি বহুত জানে কিন্তু দেই পুৰা টিভি চাই থাকে নেকি আৰু কি কাৰণে ভাল লাগে লুৰিণ গগৈ আৰু দিয়া মই এতিয়া আৰু কি ক'ম এতিয়া কি ক'ম আৰু